মস্পিক শামীম আহমেদ কৰায়ত্ব হ'লে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উন্মোচন কৰিব পাৰিব, প্ৰকৃত কাৰণ সকলোৱে জানিব পাৰিব। এটা কথাটো হৈছে যে শামীম আহমেদ 24 ঘণ্টা উকলি যোৱাৰ পাছতো আৰক্ষীৰ জালত পৰা নাই। আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে শামীম আহমেদক কৰায়ত্ব কৰাত, নে আৰক্ষীয়ে কোনোবাখিনিত শামীম আহমেদক পলায়নত সুবিধা কৰি দিছে, আত্মগোপনত সুবিধা কৰি দিছে? এই প্ৰশ্ন কিন্তু উত্থাপিত হ'ব। মুছলিম পাৰ্থ, আপুনি যিখিনি কথা উল্লেখ কৰিছে মই সেই প্ৰসংগটোলৈ আহিম, কিন্তু তাৰ পূৰ্বে মই ND24 দৰ্শকসকলক মই এটা দৃশ্য দেখাই ল'বলৈ বিচাৰিছোঁ। কালি যিটো দুৰ্ঘটনা সংঘটিত হ'ল পাৰ্থ, সেই দুৰ্ঘটনাটোৰ এটা অন্যতম কাৰণ হ'ল এই গাঁতটো। এই গাঁতটো আপুনি এতিয়া দেখিব পাৰিব, এতিয়া এই গাঁতটো পুতি দিয়া হৈছে। কিন্তু আপুনি চাওক পাৰ্থ, GMC GMDয়ে এই বিভাগবিলাক যেন আছে, মানুহ মৰিলেহে এই বিভাগবিলাকে কিন্তু ঠাৰ পায়। মোৰ সতীৰ্থ ৰূপম আছে, ৰূপমে দেখাব। এই গাঁতটো আপুনি চাওক পাৰ্থ, এই গাঁতটো এটা বিশাল পুখুৰী আকাৰৰ এটা গাঁত। এই গোটেই গাঁতটো আপুনি দেখিব, নতুন আলকেটাৰা এই মুহূৰ্তত এতিয়া পাৰি দিছে, কিন্তু এই গাঁতটো আছিলে। আৰু এই গাঁতটোৰ কাৰণে আপুনি চাওক পাৰ্থ, ইয়াতে এটা টাৰ্ণিং আছিলে, এটা কেঁকুৰি আছিলে। গতিকে এই কেঁকুৰিটোত সেই যিখন গাড়ী আছিলে, সেই গাড়ীখনৰ গতিবেগো যথেষ্ট আছিলে। আৰু এই গাঁতটো যেতিয়া সেই গাড়ীখনে বচাবলৈ গ'ল, এই গাঁতটো যেতিয়া সেই গাড়ীখন যেতিয়া বচাবলৈ গ'ল, ঠিক কাষেৰে এই স্থানখিনি লৈছিলে। এই স্থানখিনি সেই গাড়ীখনে লৈছিলে, কভাৰ কৰিছিলে। আৰু এই স্থানখিনি যেতিয়া সেই গাড়ীখনে কভাৰ কৰিলে, তাৰ সন্মুখভাগত থকা সেই যিখন ট্ৰাক ৰখি আছিলে নিৰ্দিষ্ট স্থানত, যিখিনি স্থানত সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল, সেই স্থানত সেই ট্ৰাকখন ৰখি আছিলে। আৰু তাৰপিছত গৈ এই গাড়ীখনে, ছুইফ্ট বাহনখনে গৈ খুন্দা মাৰিছিলে। গতিকে মই সেয়াই উল্লেখ কৰিলোঁ, এনেকুৱা গাঁতটো মহানগৰত বহুত আছে। আৰু যাৰ কাৰণে আপুনি চাওক পাৰ্থ, মহানগৰীত এনেকুৱা এটা নিশা নাযাব যিটো নিশাত নেকি মহানগৰত দুৰ্ঘটনা সংঘটিত নহয়। এই গাঁতবিলাকৰ কাৰণে, প্ৰশাসনৰ অৱহেলাৰ কাৰণে, GMC GMDয়ে এই বিভাগখিনি আছে, আমি সকলোৱে জানো, বিয়াগম বিভাগ। কিন্তু এই বিভাগখিনিৰ কাম কি? কালি চাওক, এই দুৰ্ঘটনাটো সংঘটিত হ'ল, তাৰ পাছতেহে আচলতে ইয়াত আলকেটেৰা পাৰি দিলে বা যিখিনি কাম আছিলে কৰি দিলে। গতিকে সেই স্থানখিনিলৈকে আহিছোঁ, সেই স্থানখিনিত আমি পুনৰবাৰ দেখাম। কিন্তু এয়া মই যে দেখালোঁ পাৰ্থ, এইটোও কিন্তু এটা অন্যতম কাৰণ। গতিকে সেই স্থানখিনিত আমি আহি যিহেতু কথা পাতি আছোঁ, সেই চালকজনৰ কথা পাতি আছোঁ, সেই চালকজনক বিচাৰিবলৈ এতিয়া 24 ঘণ্টা উকলি গ'ল। 24 ঘণ্টাৰ পিছতো কিন্তু এই চালকজনক স্মাৰ্ট মহানগৰ আৰক্ষী, মই স্মাৰ্ট এই শব্দটো এইকাৰণে কৈছোঁ, নেতাৰ মুখত এই শব্দটো ফুটে। নেতাই এই শব্দটো খুব কয় যে আমাৰ মহানগৰখন স্মাৰ্ট হ'ব, আমাৰ মহানগৰখন হাই টেকন'লজি হ'ব। কিন্তু এই আৰক্ষীৰ যিখিনি কাম থাকিব লাগে, আৰক্ষীৰ যি ভূমিকা থাকিব লাগে, এই ভূমিকাখিনি কিন্তু নাই। 24 ঘণ্টা উকলি যোৱাৰ পাছতো সেই চালকজন আৰক্ষীৰ লগতে আছিলে। তাৰ পাছতো কিন্তু সেই চালকজনক কৰায়ত্ব কৰিবলৈ এতিয়া 24 ঘণ্টা উকলি গ'ল। তাৰ বিনিময়ত আপুনি যদি চাই পাৰ্থ, 3জনী ছোৱালীৰ মৃত্যু হৈছে, 3গৰাকী যুৱতীৰ মৃত্যু হৈছে, একেবাৰে কম বয়সীয়া ছোৱালী। গতিকে আপুনি চাওক, এইখন মহানগৰত চিলনী চোৰকো আৰক্ষীয়ে 2 ঘণ্টাত কৰায়ত্ব কৰে, 1 ঘণ্টাত কৰায়ত্ব কৰে। কিন্তু এয়া মহানগৰ আৰক্ষীকে কিন্তু এই চালকজনক কৰায়ত্ব কৰিবলৈ আজি 24 ঘণ্টা উকলি যোৱাৰ পাছতো কিন্তু এই চালকজনক কৰায়ত্ব নাই কৰা। আৰু এই চালকজনক আপুনি যদি চাই, মই ইতিমধ্যে কৈছোঁ, আগৰ বুলেটিনত কৈছোঁ যে এই চালকজনক যিখন গাড়ীয়ে আৰক্ষীৰ যিখন বাহন আছিলে, বলেৰ' বাহনখনে ফ'ল' কৰিছিলে। গতিকে ফ'ল' কৰাৰ পাছত যথেষ্ট স্পীড আছিলে সেই ছুইফ্ট বাহনখনৰ, আৰু তাৰ সমান্তৰালভাৱে 18 ছেকেণ্ডৰ ভিতৰত সেই বলেৰ' বাহনখনো আহি পাইছিলে। আৰক্ষীৰ বলেৰ' বাহনখন, যিখন আৰক্ষীৰ বাহনত আছিল 2জনকৈ আৰক্ষী বিষয়া আৰু 1জন চালক। গতিকে সেই চালকজনে এই স্থানতে আহি সেই যেতিয়া বাহনখন ৰাখিছিলে, সেই চালকজনকো দেখিছিলে, ছুইফ্টখনৰ চালকজনকো দেখিছিলে। ততাতৰিয়াকৈ মোৰ কাষতে আছে গেট হস্পিটেলখন আছে, গেট হস্পিটেলখনলৈ লৈ গৈছিলে। তাৰ পাছত আৰক্ষীৰ লগত সেই যিজন চালক পাৰ্থ, 18 মিনিট সময়, আমি যদি ভুল নকৰোঁ, ইয়াৰ স্থানীয় লোকসকলৰ লগতো আমি কথা পাতিছোঁ, তেওঁলোকেও কৈছে যে 18 মিনিট সময় আমাৰ লগত আছিল চালকজন। 18 মিনিট সময় তেওঁ হস্পিটেললৈ গৈছে। হস্পিটেলৰ যিখন গেট, মূল গেটখনৰ সন্মুখভাগৰ পৰাই 10 ছেকেণ্ডৰ ভিতৰত সেই চালকজন নাইকিয়া হৈ গ'ল। গতিকে যাৰ কাৰণে আমি এই যুৱতী কেইগৰাকী মোৰ সতীৰ্থ ৰূপমে দেখাই আছে। কিন্তু এতিয়া উল্লেখ কৰিব লাগিব, চালককেইজন যেতিয়া সেই গেট হস্পিটেলত গৈ উপস্থিত হ'ল, চালকজনে হয়তো সকলো কথা গম পাইছিলে। বাহনখনৰ লগত, ছুইফ্ট বাহনখনৰ লগত আৰক্ষীৰ সেই লোকসকলে কি কৰিছিলে, কেনেদৰে ফ'ল' কৰিছিলে, খেদিছিলে নেকি। যেতিয়া আৰক্ষীয়ে যুৱতী দেখা পালে, পেট্ৰলিঙৰ দায়িত্বতে থাকক লাগিলে সেইখন আৰক্ষীৰ বাহন,
কিন্তু ইমান স্পীডত যে খেদিলে হয়তো ভয় কৰিব পাৰে তাৰ সমান্তৰালভাৱে সেই গাঁতটো আমি দেখাইছোঁ গাঁতটোৰ কাৰণেও তেওঁ এই স্থান খেদি ল'লে সেই চালকজনে গতিকে এই গোটেই প্ৰসংগখিনি আছে আৰু তাৰ পিছত এই চালকজন আপুনি এই স্থানৰ পৰাই ভাবক পাৰ্থ এই স্থানখিনিত তেওঁ সেই এক্সিডেণ্টটো হ'ল তাৰপাছত তেওঁ এই স্থানতে আছিলে আৰু যুৱতী কেইগৰাকীক সেই হস্পিটেলখনলৈ নিছিলে আৰু চালকজনকো নিছিলে চালকজনক যেতিয়া হস্পিটেললৈ নিলে তাৰ পাছতো কিন্তু আৰক্ষীৰ লগতে 18 মিনিট সময় তেওঁ আৰক্ষীৰ লগত আছিলে কিন্তু তাৰ পাছতো কিন্তু এই চালকজনক আৰক্ষীয়ে সেই স্থানৰ পৰা পলুৱাই দিলে বুলি কৈছে পলুৱাই এইকাৰণে দিলে যে চালকজনে এই ঘটনাটোৰ সকলো সাক্ষী হৈ আছিলে আৰক্ষীয়ে যেতিয়া গম পালে যে 3গৰাকীকৈ যুৱতীৰ মৃত্যু হৈছে এইটো এটা ডাঙৰ ঘটনা হ'ব আৰু এই গোটেই ডাঙৰ ঘটনাটো আৰক্ষীৰ গাত দুখ আহি পৰিব তেনেহ'লে আমি এই চালকজনক অন্তৰ্ধান কৰাব লাগিব যদি চালকজনক আমি অন্তৰ্ধান কৰাই দিওঁ এই গোটেই ঘটনাটো গাপ দিব পাৰিব পুলিচে গতিকে এই কথাখিনি হয়তো ভাবিব পাৰে আৰু তাৰ পাছত এই চালকজনক কিন্তু এতিয়ালৈকে এইখন স্মাৰ্ট মহানগৰ আৰক্ষীয়ে কিন্তু বিচাৰি উলিয়াবলৈ সক্ষম নাই হোৱা গতিকে এই স্থানখিনিৰ কথা এতিয়া সকলো লোকে কৈছে সেই গাত যিসমূহ গাত আমি দেখাইছোঁ সেইখিনি কথাও ইয়াৰ স্থানীয় ৰাইজে কৈছে গতিকে আমি অকণমান যদি সম্ভৱ হয় কথাও পাতিবলৈ চেষ্টা কৰিম গতিকে সেই চালকজনৰ প্ৰসংগটো পাৰ্থ আছে চালকজনক আৰক্ষীয়ে স্মাৰ্ট মহানগৰ আৰক্ষীয়ে বিচাৰিবলৈ 24 ঘণ্টা উকলি যোৱাৰ পাছতো এই স্মাৰ্ট মহানগৰ আৰক্ষীয়ে কিন্তু শামীম আহমেদ যিজন চালক এই চালকজনেতো সকলো ঘটনা সাক্ষী হৈ আছিলে জু ৰোডৰ ফালৰ পৰা যেতিয়া বাহনখন আহিছিলে তেওঁতো সকলো কথা জানে গীতানগৰ যেতিয়া আৰক্ষী থানাত সেই বাহনখনে পালে হয়তো ফ'ল' কৰিছে বাহনখনক যুৱতীৰ যেতিয়া নিশা 4টা বজাত দেখিছে হয়তো নিশ্চয় কৰিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু সেই যেতিয়া বাহনখনক দেখিলে আৰক্ষীয়ে কি কৰিলে সেই বাহনখনৰ লগত কিবা কাম কৰিছিলে নেকি ভয় কৰিছিলে নেকি সেই যুৱকজনে আৰু আৰক্ষীলে ভয়ৰ বাবে হয়তো যুৱকজনে এই স্থানেৰে বহুত স্পীডত আহিব লগা হ'ল 120ৰ পৰা 30 গতিবেগত আহিব লগা হ'ল আৰু এই স্থানতে এটা কেঁকুৰি আছে মই দেখাইছোঁ ND24 দৰ্শকসকলক এই কেঁকুৰিটোত আপুনি ভাবক এটা পুখুৰী সদৃশ এটা পাৰ্থ আপুনি এতিয়া অনুমান কৰিব নোৱাৰিব এই গাঁতটো যিহেতু পুতি দিলে গতিকে এই পুখুৰী সদৃশ এই গাঁতটো তেওঁ যেতিয়া বচাবলৈ গ'ল চালকজনে চুইফ্ট বাহনখনৰ চালকজনে তেওঁ সামান্য লেফ্ট ছাইড ল'লে ৰাস্তাটোৰ পৰা সামান্য লেফ্ট ছাইড ল'লে আৰু লেফ্ট ছাইডে সেই বাহনখন ৰৈ আছিলে যিখন ট্ৰাকত তেওঁক খুন্দা মাৰিছে গতিকে কিমান ভয়ংকৰ হ'ব পাৰে সেই ঘটনাটো আমি অকণমান স্থানীয় লোকসকল আছে আমি কথা পাতিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এই গাঁতবিলাক দেখিছোঁ দাদা এই গাঁতবিলাক আপুনি যিহেতু স্থানীয় লোক কিমান দিনৰ পৰা দেখিছিলে এই গাঁতটো কিমান দিনৰ পৰা দেখিছিলে গাঁতটো আমি বনাইছিলোঁ একবাৰ আমি গোটেইকেইটা লগৰকেইটাই মিলি কিনে একবাৰ বনাইছিলোঁ বনোৱাৰ পিছত চিমেণ্টটো নাথাকে নহয় তোমাৰ এই বিজেপিৰ পৰা ট্ৰাকবিলাক ওলালেতো এইটো যাবই যোৱাকালি ৰাতি আমি এটাৰ লগে আছোঁ এটাৰ লগে থাকোঁতে আলকাটা এতিয়াও কম আছে যিটো আলকাটা দিছে এইটো আলকাটা নবহে এইটো ট্ৰাক গ'লে আকৌ ভাঙি যাব এইটো আকৌ ভাঙিব এইটো ভাঙাটো ভাঙিব আলকাটা দিয়াই নাই বেছি যোৱাকালিয়ে বনাইছে যোৱাকালি ৰাতি যেতিয়া ঘটনাটো সংঘটিত হ'ল তাৰপিছতে সাৰ পায় এইবিলাক বিভাগে তাৰপিছত সেইটোৱে আগৰ পৰা ইমান দিন GMC চাই PWD চাই এইবিলাক বনাব লাগে বনালে ভাল হয় ন বস্তুটো বনালে আজি 3জনী ছোৱালী মৰি গ'ল বাচি গ'লে হৈ চাগে হয়তো বাচি গ'ল নিশ্চয় বাচি গ'লে গাঁত আমি দেখিছিলোঁ এইটো গাঁতটো কালিয়ে দেখা পাইছিল আপোনালোকে এই গাঁতটো নাথাকা হ'লেতো আৰু গাড়ীখন যিটো স্পীডত আহিছিল সেই গাঁতটোত সেইটো চকাটো পৰাৰ পিছত চাগে ইনবেলেঞ্চ হৈ গ'ল স্পীড ব্ৰেকাৰ এইটো চাইডো আছে স্পীড ব্ৰেকাৰ সেইটো টাৰ্ণিঙো আছে হয়নে অকণমান সামান্য টাৰ্ণিং আছে এই স্পীড ব্ৰেকাৰটোৰ আগতে আছিল এই যেতিয়া ৰাস্তাটো হাইট কৰিলে স্পীড ব্ৰেকাৰটো নাই এতিয়া তাতে এটা স্পীড ব্ৰেকাৰ লাগে আৰু এইখিনি জেগাত স্পীড ব্ৰেকাৰ এটা লাগে আৰু এই গাঁতাটো যে আছে কালি ধৰক গাঁতাটো আছিল এনে ৰাতিপুৱা ৰিপেয়াৰিং কৰি থৈছে সেই ৰিপেয়াৰিংটো এতিয়া ডাঙৰ গাড়ী উঠে এই গাঁতাটো গাড়ী হৈ যাব আৰু ছেম গাঁতাটো আহি যাব এই গাঁতাটো এতিয়া চাওক এতিয়া বাইচান্স যদি অকণমান দি থৈছে 2 দিন পিছত আৰু সেই গাঁতাটো আৰু হৈ যাব সেইটো কাৰণে এই গাঁতাটো ৰিপেয়াৰিং কৰি ভাল কৰি ৰিপেয়াৰিং কৰিলে এইখিনি জেগাত এটা স্পীড ব্ৰেকাৰ দিয়াৰ সম্ভাৱনা কৰিলে সেইখিনি চাওক পাৰ্থ মই ইতিমধ্যে কৈছোঁ যে GMC GMD যিকেইটা বিভাগ আছে মানুহ মৰিলে কেৱল সাৰ পায় মানুহ মৰিব লাগিব তাৰপিছত এই বিভাগকেইটাই কেৱল সাৰ পায় সেই গাঁতটোৰ কথা স্থানীয় ৰাইজেও কৈছে আজি বহুত দিনৰ পৰা এই গাঁতটো এনেদৰে আছে আমি ভাল কৰিছোঁ বুলি কৈছে আৰু যিখিনি কাম কৰি থৈ গ'ল পাৰ্থ কালি এতিয়াও আমিও এতিয়া মন্তব্য লৈছোঁ এতিয়া যিখিনি তেওঁলোকে কাম কৰি থৈ গ'ল এতিয়াও কৈছে ডাঙৰ গাড়ী উঠিলে কিন্তু এই গাঁতটো আকৌ হৈ যাব এইকাৰণে হ'ব চাওক এতিয়াও যদি পাৰ্থ চাওক পানী এতিয়াও আহিলে এই গাঁতটো যোৱাকালিৰ দিনটোত মাৰি থৈ গৈছিলে এতিয়াও ৰূপমে দেখাব সতীৰ্থ ৰূপম আছে এই গাঁতটোত এতিয়াও পানী আহিলে চাওক পাৰ্থ গতিকে কামৰ নমুনা আপুনি চাওক যে গাঁতটো মাৰা এয়া চাওক শিলগুটি বা আলকেটেৰা যি আছিলে এতিয়াও ওলাই আহিব এয়া চাওক পাৰ্থ এতিয়াও যদি চাই এয়া যোৱাকালি নিশা এই গাঁতটো মাৰি থৈ গৈছিলে এতিয়াও যদি আপুনি যদি চাই মোৰ সন্মুখেদি এতিয়া এয়া পাথৰ পৰিছে
গতিকে কি কাম কৰিছে আপুনি ভাবক GMC GMDA এই গোটেই যিকেইটা বিভাগ আছে পাৰ্থ কেৱল মানুহ মৰিলেহে এই বিভাগকেইটাই কেৱল সাৰ পায় পাৰ্থ গতিকে মই দৃশ্যসমূহ দেখাইছোঁ গতিকে ভাবক কি কামৰ নমুনাত তেওঁলোকৰ স্থানীয় ৰাইজসকলৰ লগত আমি যেতিয়া কথা পাতিছোঁ তেওঁলোকেও কৈছে যে এই গাঁতটোৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰে গতিকে তাৰ পাছতো প্ৰশাসনে হওক GMDA হওক GMCয়ে হওক PWDয়ে হওক যেনেদৰে এই কামখিনি ইয়াত কৰিব লাগিছিলে ইয়াত কিন্তু কাম নাই কৰা আৰু মই কামৰ নমুনাও দেখাইছোঁ পাৰ্থ মই পুনৰবাৰ দেখাম মই এই মুহূৰ্তত যোৱাকালি মাৰি থৈ যোৱা গাঁতটো আপুনি যদি চাই দেখিব যোৱাকালি এই গাঁতটো মাৰি থৈ গৈছিলে এতিয়াও যদি চাই আলকেইটাই আছক খৰি পৰে পাৰ্থ গতিকে কি কাম কৰিলে মানুহ মৰি গ'ল 3জনী ছোৱালী মৰিছে মৃত্যু হৈছে কিন্তু তাৰ পাছতো এই বিভাগকেইটাই কি কাম কৰিলে কেৱল এয়া নহয় কিন্তু পাৰ্থ মহানগৰত আপুনি যদি চাই নিতৌ এই ঘটনা সংঘটিত হয় পথৰ দুৰৱস্থাৰ কাৰণে কিন্তু এই দুৰ্ঘটনা সংঘটিত হয় আমি দেখিছোঁ আৰু মহানগৰ পাৰ্থ আপুনি এনেকুৱা এটা নিশা আপুনি নাপাব যিটো নিশাই নেকি এইখন মহানগৰত দুৰ্ঘটনা সংঘটিত নহয় গতিকে এই দৃশ্যসমূহ দেখালোঁ চালকজনৰ কথাও কৈছোঁ চালকজনক ইতিমধ্যে 24 ঘণ্টা উকলি যোৱাৰ পাছতো এইখন মহানগৰ আৰক্ষীয়ে আটক কৰিব নাই পৰা আৰক্ষীৰ গাত নিশ্চয় গাফিলতি থাকিব লাগিব আৰক্ষীৰ গাত নিশ্চয় ভুল থাকিব লাগিব আৰু ভুল থকাৰ কাৰণে হয়তো এই চালকজনক অন্তৰ্ধান কৰোৱাই দিলে আৰক্ষীৰ ফালৰ পৰাই গতিকে আপুনি এইখন মহানগৰত চিলনী চোৰক ধৰিবলৈ যদি এঘণ্টাৰ সময় লাগে এইখন মহানগৰত কিন্তু এজন চালকে 3গৰাকী যুৱতী মৃত্যু হ'ল তাৰ পাছতো কিন্তু এজন চালকক আটক কৰিবলৈ সক্ষম নাই হোৱা এইখন মহানগৰ আৰক্ষীয়ে পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বস্তুক আমি পৰৱৰ্তী পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত